हेलो फ्रेंड्स सरलीकৰণৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আইছো আসাম পুলিচ ডিএমই এক্সামৰ কাৰণে কোৱেশ্চনবোৰ আপোনালোকে প্ৰেক্টিস কৰিব পাৰে সব কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 1 10 + 18 / 2 - 4 * 2 + 20 ৰ মান নিৰ্ণয় কৰিব লাগে মান কিমান হয় তো উলিয়াব লাগে সক 10 + 18 / 2 প্ৰথম অংকটো পাতিলো -4 * 2 +20 ओके एटो दिया আছে এতিয়া যেটো আমাৰ ফর্মুলা আছিল বডমাস ফর্মুলা অনুযায়ী আমি এটা সমাধান কৰিম বডমাসৰ বি ব্র্যাকেট বন্ধনী অফ ৰৰ কাম কৰিব লাগিব ডি ডিভিজন হৰণৰ কাম কৰিব লাগিব এম মাল্টিপ্লিকেশন পূৰণ তাৰ পিছত এডিশন অৰ্থাৎ যোগ কৰিব লাগিব তাৰ পিছত সাবট্ৰাকশন বা বিয়োগৰ কাম কৰিব লাগিব ওকে সো ইয়াতে প্ৰথমে ব্র্যাকেটৰ কাম বন্ধনী ইয়াতে ব্র্যাকেট দিয়া আছে এখিনি কাম আগত কৰিলাম সো 10 + 18 divide 2 minus 4 into 2 কিমান হ'ব 8 plus 20 ওকে তাৰ পিছত সক ব্র্যাকেটৰ কাম হৈ গল তাৰ পিছত অফ ইয়াতে অফ নাই গতিকে এটো কৰিব না লাগে তাৰ পিছত ডাইৰেক্ট ডিভিজন অৰ্থাৎ হৰণৰ কামটো কৰিব লাগিব 10 + 18 হৰণ 2 অৰ্থাৎ 18 ক 2 দি ডিভাইড কৰিলে কিমান আহিব 9 minus 8 plus 20 ওকে তাৰ পিছত এডিশন অৰ্থাৎ যোগৰ কাম কৰিব লাগিব 10 আৰু 20 30 30 আৰু 9 যোগ কৰিলে কিমান আহিব 39 - 8 ওকে সো 39 ৰ পৰা 8 মাইনাস কৰিলে কিমান আহিব 31 অপশন বি তো কারেক্ট হ'ব সক নেক্সট কোৱেশ্চন 7 + 7 * 7 + 7 / 7 + 7 / 7 ৰ মান হ'ব ওকে বহুত ইম্পৰ্টেন্ট হয় সো ইয়াতে प्रथमे किमान दिया আছে 7 7 लिखिलु प्लस 7 into तारपिছত সক ইয়াতে দিয়া আছে ব্র্যাকেটৰ কাম আগত যেহেতু কৰিব লাগে ব্র্যাকেটৰ কাম আগত কৰিম সো এতে ব্র্যাকেট দিয়া আছে ব্র্যাকেট লিখিলু এতিয়া 7 লিখিছো সরি प्रथमे किमान দিয়া আছে 7 প্লাস তারপিছত 7 into 7 प्लस 7 / 7 কিমান হ'ব 1 হ'ব 7 আৰু / 7 কৰিলে কিমান হয় 1 হয় এখিনি হৈ গল তাৰ পিছত প্লাস ওকে প্লাস 7 / 7 এটো একেলগে কৰি থও 7 / 7 কিমান হ'ব 1 হ'ব ওকে এখিনি হৈ গল তাৰ পিছত 7 প্লাস এটো প্ৰথম থাৰ্ড ব্র্যাকেট দিব পাৰো 7 প্লাস 7 into 7 + 1 কিমান হ'ব 8 হ'ব ওকে কিমান হ'ব 8 হ'ব 7 + 1 8 + 1 তাৰ পিছত 7 + 7 into 8 কিমান হ'ব 56 ওকে 56 + 1 সো 7 আৰু 56 যোগ কৰিলে কিমান আহিব 63 ओके तार लगत 1 যোগ কৰিব লাগিব 64 অপশন বি তো কারেক্ট হ'ব সো কোৱেশ্চন নম্বৰ 3 সমাধান কৰিব লাগে ইয়াৰ মান নিৰ্ণয় কৰিব লাগে 180 ডাইৰেক্ট লিখি আছো এতে কিমান দি আছে 180 সো 180 ক আমি 18 * 10 লিখিব পাৰো 18 * 10 180 হয় ইনটু কিমান 15 মাইনাস এতে 12 আছে সো 12 * 20 কে আমি কেনেকৈ লিখিব পাৰো 2 * 10 অৰ্থাৎ 10 হিচাপে পূৰণ কৰি আমি লিখিলো সুবিধাৰ কাৰণে তলত কিমান দিয়া আছে 140 সো 140 কে আমি কি লিখিম 14 * 10 * 8 ওকে প্লাস তাৰ পিছত কিমান দিয়া আছে 2 * 55 ক আমি কেনেকৈ লিখিব পাৰো 5 * 11 লিখিব পাৰো ওকে 5 * 11 লিখিব পাৰো ইকুৱেল এতে সক 18 * 10 এতে 2 * 10 অৰ্থাৎ ইয়াতে 10 আছে ইয়াতে 10 আছে গতি যেহেতু ইয়াতে মাইনাস আছে গটিখিনি পূৰণ নকৰাকৈ ইয়াৰ পৰা 10 আমি মাইনাস কৰি দিব পাৰো অৰ্থাৎ নহোৱা কৰি দিব পাৰো গতিকে ইয়াতে বাকি থাকিব কেৱল 18 * 15 ওকে এটো বাকি থাকিব ইয়াৰ পৰা 10 আমি বাদ দিছো কাৰণ দুয়োটাতে 10 আছে সো 10 ৰ পৰা 10 মাইনাস কৰিলে কিমান আহিব 0 আহিব এটো সেই কনসেপ্টলে আমি ক'ব পাৰো তো 18 আৰু 15 ইয়াতে বাকি থাকিল মাইনাস ইয়াতে বাকি থাকিল 12 * 2 ওকে আৰু তলত সক ইয়াতে কিমান দি আছে 14 into 8 10 তো নিলিখিলো 10 তো ইয়াৰ পৰা বাদ দিব পাৰো দুয়োটাতে 10 থাকিব গতিকে ইয়াৰ পৰা আমি
বাদ দিব পাৰিম প্লাছ 2 × 5 কিমান হয় 10 হয় ওকে 2 × 5 কিমান হয় 10 হয় গতিকে ইয়াৰ পৰা 10 আমি বাদ দিছোঁ ডাইৰেক্ট 11 টো লিখিছোঁ ওকে এইখিনি বুজি পাইছে ইয়াৰ পৰা 10 আৰু ইয়াৰ পৰা 10 দুইৰ লগত 5 পূৰণ কৰিলে 10 হয় এটা লাইন লিখা নাই ডাইৰেক্ট কৰি দিছোঁ সো 2 × 5 10 গতিকে ইয়াৰ পৰা 10 এটো বাদ দিছোঁ গতিকে ডাইৰেক্ট ইয়াতে কিমান থাকিল 11 থাকিল ওকে এতিয়া 18 × 15 270 মাইনাছ 12 লগত 2 পূৰণ কৰিলে কিমান আহিব 24 তলত 14 × 8 112 প্লাছ 11 ওকে তলত 111 প্লাছ 112 প্লাছ 11 যোগ কৰিলে কিমান আহিব 123 আৰু 270 পৰা 24 মাইনাছ কৰিলে কিমান আহিব 246 123 246 কিমান বাৰ যায় দুবাৰ যায় সো ইয়াৰ আনসাৰটো কিমান আহিব 2 অপশন ডি টো কারেক্ট হ'ব Question number 4 15 × 45 plus 15 × 35 plus 15 × 15 plus 15 × 5 or মান উলিয়াব লাগে সক এইখিনি পাৰ্টত 15 আৰু ইয়াতে 15 ইয়াতো 15 ইয়াতো 15 অৰ্থাৎ 15 কমন হৈ আছে গতিকে ডাইৰেক্ট আমি ইয়াৰ পৰা কমন ললো 15 ইয়াৰ পৰা 15 কমন ললে বাকি থাকিল 45 তাৰ পিছত প্লাস প্লাস লিখিলো ইয়াৰ পৰা 15 কমন লৈছো সো বাকি থাকিল 35 প্লাস ইয়াৰ পৰা 15 × 15 সো 15 কমন লোৱা হৈছে গতিকে ইয়াতে বাকি থাকিব 15 বাকি থাকিব ওকে প্লাস ইয়াতে 15 × 5 15 যেহেতু কমন লৈছো সো বাকি থাকিব কেৱল 5 ওকে 15 লগতে গোটেখিনি ইনটু হৈ আছে গতে 45 প্লাস 35 প্লাস 15 প্লাস 5 গোটেখিনি কি কৰিব লাগিব যোগ কৰিব লাগিব যেটো ভ্যালু হয় তাৰ লগত 15 কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে সো 45 আৰু 5 50 50 35 85 15 100 গতিকে এইখিনি যোগ কৰিলে কিমান আহিব 100 সো 15 আৰু 100 পূৰণ কৰিলে কি হ'ব 1500 ওকে অপশন বি টো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 5 20 divide 5 divide 2 plus 16 divide 8 into 2 plus 10 divide 5 into 3 divide 2 মানটো উলিয়াব লাগে ওকে সো ব্র্যাকেটৰ কাম আগত কৰিব লাগিব 20 divide 5 গতিকে 20 ক পাছে দি ডিভাইড কৰিলে কিমান পাও 4 পাও ডাইৰেক্ট লিখিছো 4 তাৰ পিছত কি আছে ডিভাইড লিখিলো 2 ওকে প্লাস 16 ক 8 দি ডিভাইড কৰিলে কিমান আহিব 2 আহিব into 2 টো লিখিলো প্লাস 10 divide 5 এটো কিমান আহিব 2 2 5 গুণ কিমান 10 হয় into 3 divide 2 গতে 3 2 দি বিভাজ্য নহয় গতিকে 3 divide 2 তাৰ মানে হল 3/2 ওকে 3/2 হিচাপত আমি লিখিব পাৰো এখিনি হৈ গল এতিয়া বৰ্ডমাছৰ যেটো নিয়ম আছিল এতে পূৰণ আছে পুনৰ আগৰ হৰণৰ কামটো কৰিব লাগিব 4 হৰণ 2 সো এতে কি আহিব 2 আহিব 4 2 দি ডিভাইড কৰিলে 2 থাকিব প্লাস তাৰ পিছত পূৰণৰ কাম 2 × 2 কিমান আহিব 4 প্লাস 2 আৰু 2 ক্যান্সেল যাব সো বাকি থাকিল 3 ওকে সো 2 আৰু 4 6 6 যোগ 3 কিমান আহিব 9 অপশন সি টো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 6 সুধিছে 30 হৰণ 2 minus 12 হৰণ 2 minus 3 ৰ 5 plus 3 into 2 মান নিৰ্ণয় কৰিব লাগে সো ডাইৰেক্ট আমি কৰো 30 হৰণ 2 30 ক 2 দি ডিভাইড কৰিলে কিমান আহিব 15 minus 12 ক 2 দি ডিভাইড কৰিলে কিমান আহিব 6 minus 3 ৰ মানে কি পূৰণ দিব পাৰো তাৰ পিছত আছে কিমান 5 5 plus 3 into 2 কিমান আহিব 6 আহিব ওকে 5 plus 6 হৈ গল এতিয়া তাৰ পিছত আমি পূৰণৰ কামটো কৰিব লাগিব 15 লিখিলো minus 6 minus 3 into 5 কিমান আহিব 15 plus 6 ওকে সো 15 আগত কি চিন আছে প্লাস আৰু ইয়াৰ মাইনাস প্লাস মাইনাস মাইনাস টো ক্যান্সেল যাব -6 + 6 ক্যান্সেল যাব সো বাকি থাকিল 0 অপশন এ টো কারেক্ট হ'ব অতিয়া সক এনেকুৱা টাইপৰ কোশ্চেন আপোনালোকে প্ৰেক্টিস কৰিব ইয়াৰ পিছৰ ভিডিওটোত সিম্পলিফিকেশন বা সৰলীকৰণৰ আৰু ইম্পৰ্টেন্ট কোশ্চেন আপোনালোকৰ কাৰণে লৈ আহিম